এই মুহূৰ্তত এনি ভাৰত 24 দৰ্শকসকলক জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ নগাঁৱত বাংগালুৰু আৰক্ষীৰ অভিযান আৰক্ষী আটক কৰে প্ৰদীপ মণ্ডল নামৰ এটা গভাইত চোৰক লাউখোৱা ৰোডৰ পৰা গ্ৰেপ্তাৰ কৰে বাংগালুৰু আৰক্ষীয়ে বাংগালুৰুৰ পৰা আধা কেজি সোণ চুৰি কৰিছিল প্ৰদীপ মণ্ডলে নগাঁও আৰক্ষীৰ সহযোগত অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুধৰ হচুৰটোক এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো নগাঁৱত বাংগালুৰু আৰক্ষীৰ অভিযান আৰু আৰক্ষীয়ে আটক কৰে প্ৰদীপ মণ্ডল নামৰ এটা গভাইত চোৰক লাউখোৱা ৰোডৰ পৰা গ্ৰেপ্তাৰ কৰে বাংগালুৰু আৰক্ষীয়ে বাংগালুৰুৰ পৰা আধা কেজি সোণ চুৰি কৰিছিল প্ৰদীপ মণ্ডলে নগাঁও আৰক্ষীৰ সহযোগত অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুধৰ হচুৰটোক এই মুহূৰ্তত সেই খবৰ আমি জনোৱাৰ চেষ্টা কৰিছো এতিয়া দেখা পোৱা গৈছে যে বাংগালুৰুৰ পৰা আধা কেজি সোণ চুৰি কৰি প্ৰদীপ মণ্ডল নামৰ যুৱকজন পলাই আছিল আৰু নগাঁৱত বাংগালুৰু আৰক্ষীৰ এটা দল উপস্থিত হৈছিল আৰু নগাঁও আৰক্ষীৰ সহযোগত অভিযান চলাইছিল এই প্ৰদীপ মণ্ডলক বিচাৰি অৱশেষত প্ৰদীপ মণ্ডলক লাউখোৱা ৰোডৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাইছো অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি